আজি মোক বোৱাৰী এজনী মেছেজ কৰিছিল। মই যেতিয়া মেছেজটো চালো মোৰ খঙো উঠিছে, দুখো লাগিছে। বিয়া পতা কিছুমান পুৰুষক মই কব বিচাৰিম, লোকৰ ঘৰৰ ছোৱালী এজনীক বিয়া পাতি আনি অত্যাচাৰ কৰাটো ইমান ভাল কথা নহয়। তেওঁক দুসাঁজ ভাত খুৱাই নিজকে ৰজা বুলি ভবাটো ভাল কথা নহয়। তেনেকুৱা পুৰুষসকলক মই কেইটামান কথা কওঁ। ঘৰত খাব নাপায় তাই আপোনাৰ ঘৰত খাবলৈ অহা নাই, ঘৰত পিন্ধিব নাপায় তাই আপোনাৰ ঘৰত পিন্ধিবলৈ অহা নাই, নিজৰ ঘৰ এৰি আপোন মানুহবোৰ এৰি আপোনাৰ ঘৰত আপোনাৰ লগত সংসাৰ কৰিব আহিছে। তাইক সুখত ৰখাটো আপোনাৰ দায়িত্ব। তাই কিবা নাজানিলে তাইক শিকোৱাটো আপোনাৰ দায়িত্ব। তাই কিবা ভুল কৰিলে তাইক শুধৰাই দিয়াটো আপোনাৰ দায়িত্ব। তাই নুবুজিলে তাইক বুজোৱাটো আপোনাৰ দায়িত্ব। তাৰ পাছতো নুবুজিলে দুথাপৰ লগাই দিয়াটো আপোনাৰ দায়িত্ব। এনেকৈ মদ খাই আহি উদ্ভণ্ডালি কৰি মাৰপিট কৰাটো কোনো পুৰুষৰ কাম নহয়। মনত ৰাখিব, নিজৰ পত্নীজনীক, নিজৰ অৰ্ধাংগিনীজনীক যিমানে সন্মান কৰিব, যিমানে মৰম কৰিব, সিমানে আপোনাৰ সন্মান বাঢ়িব। আৰু যিমানে বেসন্মান কৰিব, তাইক অত্যাচাৰ কৰিব, সিমানে আপোনাৰ নাম বৰবাদ হ'ব। সমাজত আপোনাৰ সন্মান কমিব, মানুহে আপোনাক গুৰুত্ব নিদিব। শেষত এটা কথা কওঁ, পত্নী কোনো অত্যাচাৰ কৰা বস্তু নহয়। পত্নী হল এটি সম্পদ, এটি উপহাৰ। তেওঁক সদায় মৰমত ৰাখিব চেষ্টা কৰিব লাগে। ধন্যবাদ।